নমস্কাৰ সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজি আপোনালোকৰ মাজলৈ মই এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ যি ভিডিঅ'ৰ যোগেদি আপোনালোকে নিশ্চয় কিবা এটা কথা বুজি পাব পাৰিব সৰ্বপ্ৰথম মই আপোনালোকক এইটো ক'ব বিচাৰিম আপোনালোকে নিশ্চয় জানি আহিছে আমাৰ বৰ্তমান অসমীয়া সমাজত ধৰ্মৰ বিঘিনি ঘটিল ধৰ্মৰ বিঘিনি ঘটাৰ বাবে আজি একাংশ অসমীয়াই নিজৰ ধৰ্মক চিনি নোপোৱা হ'ল নিজৰ পূজ্য দেৱসকলকো চিনি নোপোৱা হ'ল মায়াবী গুৰুৱে এনেদৰে গ্ৰাস কৰিছে তেওঁলোকক মায়াবী গুৰুৰ প্ৰভাৱত পৰি মায়া শাস্ত্ৰৰ প্ৰভাৱত পৰি তেওঁলোকে সনাতন ধৰ্মৰ মূল গুৰু মহাদেৱক চিনি নোপোৱা হ'ল মহাদেৱ যে সমস্ত জগতৰ গুৰু সমস্ত জ্ঞানৰ যে গুৰু এই কথাখিনি তেওঁলোকে উপলব্ধিয়ে নকৰা হ'ল আৰু সেই গুৰুদ্ৰোহী হৈ এতিয়া একাংশ অসমীয়া কলৈ বাট মেলি আছে নৰকৰ পথলৈ মেলি আছে কাৰণ মহাদেৱ যে সমস্ত জগতৰ গুৰু এই জ্ঞানখিনি মায়াবী গুৰুৱে তেওঁলোকৰ পৰা হৰণ কৰি লৈ গ'ল শ্ৰীকৃষ্ণ ভগৱন্তই চতুৰ্থ স্কন্ধত দক্ষ যজ্ঞত স্পষ্ট হিচাপে জ্ঞান দি কৈছিল এ ৰাম তিনিৰো শৰীৰী যিটো ভেদ নকৰয় মই প্ৰজাপতি আৰু শংকৰ ত্ৰিতয় সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয় দুৰ্লভ মুকুতি অনাই আকত মিলয় আমাৰ এই দক্ষ প্ৰজাপতিয়ে এই আপোনাৰ পদ ফাঁকিৰ শ্ৰীমদ ভাগৱতত উল্লেখ থকা স্কন্ধত উল্লেখ থকা এই পদ ফাঁকিৰ মূল্য একো বুজি নাপায় তিনিৰো শৰীৰ যিটো ভেদ নকৰে বুলি কৈ আছে প্ৰকাশৰ তিনিটা শৰীৰ কথা প্ৰকাশ কৰিছিল অৰ্থাৎ তিনিটা শৰীৰ বুলি ক'বলৈ যাওঁতে তিনি দেৱৰ অৰ্থাৎ ত্ৰিদেৱৰ কথা কৈ আছে গতিকে যদি মই কৃষ্ণ বুলি কৈছোঁ তেতিয়াহ'লে শিৱক মই নিন্দা কৰিব নোৱাৰোঁ যদি মই শিৱ বুলি কৈছোঁ মই কৃষ্ণকো নিন্দা কৰিব নোৱাৰোঁ ব্ৰহ্মাকো নিন্দা কৰিব নোৱাৰোঁ কিন্তু আমাৰ একাংশ দক্ষ প্ৰজাপতিয়ে এইটো মানি ল'বলৈ আজিও স্বীকাৰ নকৰিলে তিনিৰো শৰীৰ যিটো ভেদ নকৰয় মই প্ৰজাপতি আৰু শংকৰ ত্ৰিতয় মই হ'ল শ্ৰীকৃষ্ণ প্ৰজাপতি হ'ল ব্ৰহ্মা শংকৰ হ'ল কোন এই লংগঠা বাবা যি দক্ষ প্ৰজাপতিয়ে সদায় তুচ্ছতাচিলি কৰি থাকে সেই আপোনাৰ লংগঠা বাবা সেই বাবাজনৰ কথা কৈছে যদি এতিয়াও সেই কথাখিনি যদি আপোনাৰ ঢুকি পোৱা নাই তেতিয়াহ'লে ভালকৈ সেই গ্ৰন্থবিলাক পঢ়ি চালে বুজি পাব যে সেই শংকৰ কোন সেই লংগঠা বাবাকেই কৈছে সেইজনেই হ'ল শিৱ বুলি কৈছে গতিকে তাতো যদি কিবা সংশয় আছে তেতিয়াহ'লে আৰু সংশয় জীৱনত দূৰ নহ'ব গতিকে মই এতিয়া বৰ্তমান শিৱ মহাপুৰাণৰ পৰা বৃহৎ শিৱ মহাপুৰাণৰ পৰা মই আপোনাৰ সুন্দৰ হিচাপে প্ৰমাণিত দেখুৱাবলৈ গৈ আছোঁ যে শ্ৰীকৃষ্ণ শিৱৰ পৰম ভক্ত হয় শ্ৰীকৃষ্ণ মহাদেৱৰ পৰম ভক্ত হয় যদি আপুনি মানিছে ঠিক আছে যদি আপুনি মানা নাই তেতিয়াহ'লে কোনো অসুবিধা মোৰ নাই কিন্তু সত্যক অসত্য কৰিবলৈ কাৰো সাহস নাই অসত্যক সত্য কৰিবলৈ কাৰো সাহস নাই লাগিলে যিমানে জপিয়াই আপুনি নেথাকক যিমানে জাপ নেমাৰক আপোনাৰ সমূহ গ্ৰন্থতে 18 পুৰাণ আপুনি চাওক ভাগৱত আপুনি চাওক বেদ চাওক সকলোতে পাব পৰম ঈশ্বৰ মহাদেৱ শিৱই হ'ল নিৰাকাৰ পৰম ব্ৰহ্ম ঈশ্বৰ আৰু ৰুদ্ৰ হ'ল পূৰ্ণ পৰমাত্মা যি ভৱিষ্যবাণী পূৰ্বতে প্ৰকাশ হৈছে যে ৰুদ্ৰ নামে এজন পুৰুষৰ জন্ম হ'ব সেইজন হ'লো মই শিৱ নিৰাকাৰ পৰম ব্ৰহ্ম এইটো পূৰ্বতে ভৱিষ্যবাণী প্ৰকাশ হৈছে যিটো কথা শিৱ মহাপুৰাণত আৰু লিংগ পুৰাণত স্পষ্ট হিচাপে প্ৰকাশ আছে আহক এতিয়া মই
আপোনালোকক শুনাবলৈ গৈ আছোঁ শ্ৰীকৃষ্ণ ভগৱন্তই কেনেদৰে শিৱৰ দীক্ষা মন্ত্ৰ প্ৰাপ্ত কৰিছিল। এই ভাগ হৈছে বৃহৎ শিৱ মহাপুৰাণ, সংক্ষিপ্ত গদ্যাংশ ও অভিধানস। ইয়াত লিখিছে মহামণি বেদব্যাস প্ৰণীত, মূল সংস্কৃত সৈতে বাংলা অনুবাদিত আৰু কবি ভক্তদাস বিৰচিত আপোনাৰ শিৱ মহাপুৰাণ। এই মহাপুৰাণত এতিয়া কেনেদৰে আমাক তত্ত্ববিলাক প্ৰকাশ কৰিছে আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। সৰ্বপ্ৰথমে শ্ৰীকৃষ্ণ ভগৱন্তই কেনেদৰে অপমন্যুক লগ পাইছিল মই সেই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। শ্ৰীকৃষ্ণ ভগৱন্তই উপমন্যু ঋষিক লগ কৰি উপমন্যু ঋষিৰ পৰা শিৱৰ মহান তত্ত্বজ্ঞানবিলাক জানিবলৈ চেষ্টা কৰিছিল আৰু কেনেদৰে শিৱশংকৰ মহাদেৱ সন্তুষ্ট হ'ব, শিৱশংকৰ মহাদেৱক কেনেকৈ পূজা পাঠ কৰিব পৰা যাব, এই কথাখিনি শ্ৰীকৃষ্ণ ভগৱন্তই উপমন্যু ঋষিক সোধাৰ বাবে উপমন্যুৱে সুন্দৰভাৱে শ্ৰীকৃষ্ণ ভগৱন্তক এনেদৰে প্ৰকাশ কৰিছে, শুনিব দেই। এই ৰাম উপমন্যু কহিলে ন হে দেৱকী সুত, তোমাৰ প্ৰতি শিৱ কৃপা কৰিবে নিশ্চিত, উমাৰ সহিত সেই দেৱ পঞ্চানন, তোমাৰে অসংখ্য বৰ কৰিবে অৰ্পণ। উপমন্যু ঋষিয়ে কৈছে যে হে দৈৱকী সুত, তুমি শিৱশংকৰ মহাদেৱক উপাসনা কৰা, শিৱশংকৰ মহাদেৱে আপোনাক কি কৰিব, কৃপা প্ৰদান কৰিব। উমাপতি মহাদেৱ সন্তুষ্ট হৈ উমাৰ সৈতে একেলগে সেই দেৱ পঞ্চানন শিৱ আহি আপোনাক অসংখ্য বৰে পৰিপূৰ্ণ কৰিব। এই বুলি উপমন্যু ঋষিয়ে শ্ৰীকৃষ্ণ ভগৱন্তক প্ৰকাশ কৰিছে। এই ৰাম এখনে তোমায় মন্ত্ৰ কৰিব প্ৰণাম, তুমি সেই মন্ত্ৰ জপ আৰু কৰ ধ্যান। উপমন্যুৱে কৈছে গতিকে হে শ্ৰীকৃষ্ণ, মই তোমাক এতিয়া মন্ত্ৰ জপ অৰ্থাৎ পূজাৰ যি মূল মন্ত্ৰ সেই মন্ত্ৰ মই প্ৰদান কৰিম। সেই মন্ত্ৰ লৈ তুমি কি কৰিবা, শিৱশংকৰ মহাদেৱৰ ধ্যান কৰিবা। এই বুলি উপমন্যু ঋষিয়ে ক'লে। তাৰপিছত কৈছে কি, এই ৰাম অতঃপৰ উপমন্যু নৱম দিৱসে শ্ৰীকৃষ্ণকে দীক্ষা দান কৰে নহৰসে। তাৰপিছত মাহৰ সেই যিটো নৱম দিনত উপমন্যু ঋষিয়ে কি কৰিছে, শ্ৰীকৃষ্ণক দীক্ষা প্ৰদান কৰিছে। এই ৰাম শৈৱ মন্ত্ৰে দীক্ষিত হৈয়া জনাৰ্দন, ভক্তি ভৰে চুৰু কৰে যোগেৰ সাধন। প্ৰথমেতে এক মাস ৰহে অনাহাৰে, দ্বিতীয় মাহেতে সুধু জলপান কৰে। শ্ৰীকৃষ্ণই শৈৱ মন্ত্ৰত দীক্ষিত হ'ল। দীক্ষিত মন্ত্ৰ ক'ৰ পৰা ল'লে, উপমন্যু ঋষিৰ পৰা। ভক্তিভাৱে তেওঁ কি কৰিলে, যোগ সাধন আৰম্ভ কৰিলে শ্ৰীকৃষ্ণ ভগৱন্তই। প্ৰথম মাহত তেওঁ কি কৰিছিল, শ্ৰীকৃষ্ণই অনাহাৰে ব্ৰত ৰাখি কি কৰিছিল, শিৱৰ উপাসনা কৰিছিল। দ্বিতীয় মাহত কি কৰিছিল, শ্ৰীকৃষ্ণই কেৱল জলপান গ্ৰহণ কৰিছিল, জল গ্ৰহণ কৰিছিল। পৰম মাসে বায়ু মাত্ৰ কৰিয়া ভক্ষণ, চিত্তেৰ সমাধি লাভ কৰে জনাৰ্দন। অতঃপৰ পন্দাংগুষ্ঠে অৱস্থান কৰি, উদ্ধ বাহু হয় তপ কৰিলে নহৰি।
আৰু কি কৰিছে তাৰ তৃতীয় মাহত তেওঁ কি কৰিছে কেৱল বায়ু ভক্ষণ কৰি পেলাই তেওঁ যোগ ধ্যান কৰি আছিল তাৰপিছত তেওঁ কি কৰিছে পুনৰ চিত্ত সমাধি কৰি ভৰি আঙুলিৰ ওপৰত থিয় হৈ তেওঁ কি কৰিছিল ঊৰ্ধ্ব বাহু হৈ হে হৰি ভগৱন্তই কি কৰিছিল শিৱৰ ধ্যান কৰি আছিল এই ৰূপে সুৰস মাহ অতি ঘূৰতৰ পুত্ৰাৰ্থী হৈ তপ কৰে গদাধৰ এনেদৰে 16 মাহ শিৱশংকৰ মহাদেৱৰ ধ্যান কৰিছিল শ্ৰীকৃষ্ণই কিহৰ বাবে পুত্ৰ প্ৰাপ্ত কৰিবৰ বাবে কিয়নো গদাধৰক অৰ্থাৎ শ্ৰীকৃষ্ণক এজন পুত্ৰ প্ৰয়োজন আছিল সেই পুত্ৰ প্ৰাপ্ত কৰিবৰ বাবেই শ্ৰীকৃষ্ণ ভগৱন্তই 16 মাহ কি কৰিছিল পুত্ৰৰ অভিলাষত তপ ধ্যান কৰিছিল শিৱৰ এইখিনি কথাখিনি নিশ্চয় আপুনি এতিয়া অলপ বুজি পাইছে এই ৰাম অনন্তৰ পাৰ্বতী সহিত পঞ্চানন কৃষ্ণেৰ সন্মুখে আহি আৰু বিভূত হন হৰ পাৰ্বতীৰ অগ্ৰে কৰিয়া দৰ্শন সবিস্ময়ে কৃষ্ণ হৈল উৎফুল্ল নয়ন তাৰপিছত শ্ৰীকৃষ্ণৰ সেই কঠোৰ তপস্যাত কঠোৰ ধ্যানত পাৰ্বতী আৰু শিৱ সন্তুষ্ট হৈ কৃষ্ণৰ সন্মুখত স্থিতি হ'ল আৰু হৰ পাৰ্বতীৰ সেই প্ৰতিস্বৰূপ দেখি শ্ৰীকৃষ্ণ আনন্দিত মনেৰে দৰ্শন কৰিবলৈ আৰম্ভ কৰিলে অতঃপৰে মহানন্দে হয়াবদ্ধাঞ্জলি শিৱেৰ কৰিল স্তৱ প্ৰভু বনমালী ভক্ত বৎসল সেই শিৱ ভগৱান আনন্দে কৃষ্ণৰ প্ৰতি কৰি কি দান তাৰপিছত সেই শ্ৰীকৃষ্ণ ভগৱন্তই মহা আনন্দত শিৱশংকৰ মহাদেৱৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে আৰু ভকত বৎসল সেই শিৱ ভগৱান কৃষ্ণৰ স্তুতিত সন্তুষ্ট হৈ কৃপা দান কৰিলে কৃপা দান কৰি কি কৈছে শুনিব কহিলে নহে কেশৱ তুমি দিহ ব্ৰত তোমাৰ সমান কেহ নয় মম ভক্ত ত্ৰলৈক দুৰ্লভ অস্ত বৰ চাহ তুমি অৱশ্যই সমুদয় উৰাইব আমি শিৱশংকৰ মহাদেৱে কৃষ্ণক কি বুলি কৈছে যে হে কেশৱ তুমি খুব সুন্দৰভাৱে ব্ৰত পালন কৰি মোক ভক্তিভাৱে তুমি কি কৰিলা সমৰ্পণ কৰিলা তোমাৰ সমান ভক্ত আৰু মোৰ কোনো নাই এতিয়া এইখিনিতে আমি নিশ্চয় বুজিব লাগিব যে যদি মহাদেৱ কৃষ্ণৰ ভক্ত হয় তেলে কৃষ্ণ মহাদেৱৰ ভক্ত হয় কৃষ্ণ শৈৱ বুলি কোৱা হৈছে মহা শৈৱ তেওঁ শ্ৰীকৃষ্ণ ভগৱন্ত মহাশিৱ ভক্ত কিন্তু আমাৰ একাংশই কোনোদিন এই কথা মানি ল'ব নিবিচাৰে কাৰণ তেওঁলোকক কিহে পাইছে দক্ষৰ জ্ঞানেৰে মানে আপোনাৰ কৰি চুই পেলাইছে দক্ষ জ্ঞানখিনি আহি সিহঁতৰ হৃদয়ত সোমাই পৰিল গতিকে দক্ষৰ শিষ্যই কোনোদিন শিৱশংকৰ মহাদেৱক চিনি নেপায় কৈছে তৈলোকৰ দুৰ্লভ অস্ত বৰ চাহ তুমি যি তিন তৈলোকত আপোনাৰ বৰ বিচাৰি যিটো মানে বৰ পাপ কৰিব নোৱাৰে সেই বৰ হে কৃষ্ণ তুমি মোৰ পৰা খোজা মই প্ৰদান কৰিম এই বুলি শিৱশংকৰ মহাদেৱে কৃষ্ণক কৈছে আমি অৱশ্যই সমুদায় পুৰাইব আমি অৱশ্যই আপোনাৰ মনৰ বাঞ্ছা মই পূৰ্ণ কৰিম এই বুলি শিৱশংকৰ মহাদেৱে কৃষ্ণক কৈছে তাৰপিছত কৈছে শুনিব এই ৰাম হৰেৰ এমন বাক্য কৰিয়া শ্ৰৱণ কৰজোৰে প্ৰাৰ্থনা কৰে নজনাৰ দান নিৰন্তৰ ধৰ্মেতে প্ৰভুক মমতি
ভক্তি যেন সদা আপোনাৰ প্ৰতি। শ্ৰীকৃষ্ণ ভগৱন্তই মহাদেৱক কৈছে যে হে প্ৰভু শিৱ শংকৰ মহাদেৱ, যদি আপুনি মোৰ ভক্তিত সন্তুষ্ট হৈছে তেতিয়াহ'লে মোৰ বাক্য শুনক, মোক এনেকুৱা বৰ দিয়ক সদায় যেন আপোনাৰ শ্ৰীচৰণত মোৰ সদায় কি থাকে, ভক্তি থাকে, আৰু কোনোদিন যাতে আপোনাৰ মই শ্ৰীচৰণৰ পৰা মই দূৰ হ'ব নেলাগে, আপোনাৰ প্ৰতি সদায় ভক্তিভাৱ মোৰ থাকিব লাগিব, এই বৰ প্ৰদান কৰক বুলি শ্ৰীকৃষ্ণই শিৱ মহাদেৱক প্ৰাৰ্থনা কৰিছে। এই ৰাম সৰ্বশ্ৰেষ্ঠ বল যশ হওক আমাৰ, নিয়ত সান্নিধ্য লাভ কৰি আপোনাৰ, প্ৰথম সন্তান গণে কন্যা নাহি হয়, যুদ্ধেৰি পুগনে যেন কৰি পৰা যায়। চাওক শিৱ শংকৰ মহাদেৱৰ চৰণত পৰি শ্ৰীকৃষ্ণই কি বিচাৰিছে যে সৰ্বশ্ৰেষ্ঠ মই হ'ব লাগিব, বল যশ মোৰ ইমান হ'ব লাগিব যেন সকলোকৈ মই শ্ৰেষ্ঠ হওঁ, বল যশ মোৰ বৃদ্ধি হওক, আৰু সদায় শিৱ শংকৰ সান্নিধ্যত যেন তেওঁ যেন স্থিতি হ'ব পাৰে, সদায় যেন শিৱ শংকৰ সান্নিধ্যত তেওঁ সৰ্বকৰ্ম কাৰ্য সিদ্ধি কৰিব পাৰে, আৰু প্ৰথম সন্তান যদি জন্ম হয়, কন্যা যাতে জন্ম নহয়, পুত্ৰ সন্তানহে জন্ম হয়, এই বৰ মোক প্ৰদান কৰা বুলি শ্ৰীকৃষ্ণই শিৱৰ চৰণত নিবেদন কৰিছে। এই ৰামকৃষ্ণৰ প্ৰাৰ্থনা শুনি শিৱ ভগৱান সকলো অভিষ্ট তাৰে কৰিলে নদান। কৃষ্ণৰ প্ৰাৰ্থনা শুনি শিৱ ভগৱানে সমস্ত অভিষ্ট বৰদান কি কৰিলে, শ্ৰীকৃষ্ণক প্ৰদান কৰিলে। এতিয়া সেই শ্ৰীকৃষ্ণক প্ৰদান কৰা যিটো বৰ অৰ্থাৎ পুত্ৰ সন্তানটোৰ বিষয়ে ইয়াত কি বুলি লিখিছে শুনিব। এই ৰাম আদিত্য মুনিৰ দ্বাৰা হয় অভিশপ্ত, সংবৰ্তক নৰ ৰূপে জন্মিবে নিশ্চিত, সেই জনসাম্ব নামে অতি বলশালী, হৈবে তোমাৰ পুত্ৰ উহে বন মালি। শিৱ শংকৰ মহাদেৱে এতিয়া সেই পুত্ৰটো ক'ৰ পৰা জন্ম হ'ব, কেনেদৰে জন্ম হ'ব, এইখিনি বৰ্ণন কৰি কৈছে যে আদিত্য মুনিয়ে পূৰ্বতে সংবৰ্তক মুনিক কি কৰিছিল, অভিশাপ প্ৰদান কৰিছিল। গতিকে সেই অভিশাপত তেওঁ কি হৈ আছে, অভিশপ্ত হৈ আছে। গতিকে হে শ্ৰীকৃষ্ণ সেই সংবৰ্তক আহি পেলাই কি কৰিব, নৰৰূপে তোমাৰ তাত জন্ম হ'ব। সেই নৰৰূপে জন্ম হোৱা সন্তানটোৰ নাম কৰিব কি, শাম্ব। তেতিয়াহ'লে আমি জানিব লাগিব শ্ৰীকৃষ্ণৰ পুত্ৰৰ নাম এটা আছিল কি, শাম্ব। সেই শাম্ব নামৰ সন্তানটোক শিৱ শংকৰ মহাদেৱেহে প্ৰদান কৰিছিল, অৰ্থাৎ শিৱৰ বৰতহে শাম্ব কৃষ্ণৰ পুত্ৰৰূপে জন্ম হৈছিল। গতিকে এতিয়াও যদি আমাৰ দক্ষ প্ৰজাপতিৰ শিষ্যসকলৰ যদি কিবা সংশয় আছে তেতিয়াহ'লে তেওঁলোকে কমেণ্ট বক্সত মোক জনাব পাৰিব। এতিয়া তাৰপিছত কি ক'লে, কি এই ৰূপে বৰ লাভ কৰিয়া মাধৱ, পুনৰাই পাৰ্বতীৰ কৰিলে নৈস্তৱ, সেই স্তৱে তুষ্ট হৈ দেৱী ভগৱতী, আনন্দ অন্তৰে কহে শ্ৰীকৃষ্ণৰ প্ৰতি। সুন্দৰ হিচাপে কৈছে কি বুলি। তাৰপিছত শিৱ শংকৰ মহাদেৱৰ পৰা বৰ লাভ কৰি মাধৱে কি কৰিলে, পাৰ্বতীকো আপোনাৰ কি কৰিলে, স্তৱ কৰিবলৈ আৰম্ভ কৰিলে। কি বুলি কৈছে যে হে দেৱী ভগৱতী, যদি আপুনি যদি মোৰ সেৱাত যদি পূজাত যদি সন্তুষ্ট হৈছে তেন্তে মোকো কি কৰক, আপুনি এটা বৰ প্ৰদান কৰক। ইয়াত কৈছে তোমাৰ ওপৰে আমি তুষ্ট অতিশয়, মনোমত বৰ তাই চাহ মহোদয়। দেৱীয়ে কৈছে যে হে শ্ৰীকৃষ্ণ, মই সন্তুষ্ট হৈছো, যদি তুমি কিবা বৰ বিচাৰা তেতিয়াহ'লে বৰ মোৰ পৰা ল'ব পাৰা। এই বুলি পাৰ্বতীয়ে শ্ৰীকৃষ্ণক প্ৰকাশ কৰিছে। এই ৰাম হনুমন্তৰ বাসুদেৱ কীৰ্তঞ্জলি হয়, দেৱী প্ৰতি কহিলে ন আনন্দ হৃদয়, হে দেৱী আমাৰ প্ৰতি যদি হইলে প্ৰীত,
আৰু বৰদানা যদি হলে ন উদ্যত যে হে মা বা হে দেৱী যদি আপুনি মোৰ ধ্যানত মোৰ প্ৰাৰ্থনা যদি সন্তুষ্ট হৈছে যদি আপুনি মোক বৰদান দিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে এনেকুৱা এটা বৰদান দিয়ক কি বৰদান হিৰাম তাহা হলে বৰদাও ব্ৰাহ্মণেৰ প্ৰতি কভু যেন নাহি হয় আমাৰ বিৰক্তি ভক্তি ভরে তাহাদের পূজা করিবারে ও আমার প্রভৃতি জন্মে যেন নিরন্তরে কৈছে হে মা হে পাৰ্বতী হে দেৱী মোক এনেকুৱা এটা বৰদান দিয়ক যাতে ব্ৰাহ্মণৰ প্ৰতি কোনোদিন মোৰ বিৰক্তি ভাৱ জন্ম নহয় সদায় যেন ব্ৰাহ্মণৰ প্ৰতি মোৰ ভক্তি ভাৱ থাকে কিন্তু আজি আমাৰ একাংশ মনুষ্যই কি কৰিছে সেই ব্ৰাহ্মণকে আপোনাৰ নিন্দা কৰিবলৈ আৰম্ভ কৰিছে কিন্তু ব্ৰাহ্মণ বুলি ক'বলৈ যাওঁতে মই এই কথাখিনিকে আপোনালোকক প্ৰকাশ কৰিম ব্ৰাহ্মণ হ'ল কি জনম না যায়তে শূদ্ৰ সংস্কাৰাদে দ্বিজ উচ্চতে বেদাভ্যাসী ভৱত বিপ্ৰ ব্ৰহ্মণা যায়তি ব্ৰাহ্মণ অৰ্থাৎ আপোনালোকে নিশ্চয় বুজি পাইছে যে জন্মৰ পৰা কোনো ব্ৰাহ্মণ হৈ জন্ম নলয় কেৱল বৰ্ণৰ বিভাজন কৰা হৈছে কৰ্ম অনুসৰি গতিকে তেনে ব্ৰাহ্মণক সদায় আমি সন্মান কৰিব লাগিব গতিকে আমি ব্ৰাহ্মণক কোনোদিন নিন্দা কৰিব নেলাগে কিন্তু আমাৰ একাংশ লোকে এতিয়া ব্ৰাহ্মণ বিৰোধী হৈ কি কৰিছে ধৰ্মক বিনষ্ট কৰি নিজে নিজে নৰকৰ ৰাস্তা খোজ কৰি আছে গতিকে এইখিনি কথা আপোনালোকে আজি ভালকৈ জানি লওক এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে শিৱৰ পৰম ভক্ত হ'ল শ্ৰীকৃষ্ণ আৰু শিৱৰ আশীৰ্বাদতেই দুৰ্গাৰ আশীৰ্বাদতেই শ্ৰীকৃষ্ণই লীলা সম্পন্ন কৰিছিল গতিকে যদি মানিবলৈ ইচ্ছা কৰিছে মানক মানিবলৈ ইচ্ছা নকৰিলেও মানিবলৈ প্ৰয়োজন নাই আৰু ইতিমধ্যে আপোনাক মই এটা কথা স্পষ্ট হিচাপে বুজাই কৈছোঁ যে শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল শাম্ব পুত্ৰটো কেৱল শ্ৰীকৃষ্ণই শিৱৰ আশীৰ্বাদতহে প্ৰাপ্ত কৰিছিল এই কথাখিনিকো যদি আপোনালোকে মিছা বুলি প্ৰমাণিত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে মই আপোনালোকক স্বাগতম কৰিছোঁ আজি আপুনি নিশ্চয় এই কথাখিনি গম পাই গ'ল যে আমি তেতিয়াহ'লে হৰি হৰৰ মাজত ভিন্নতা কৰিব নেলাগে ইয়াত হৰি আৰু হৰৰ মাজত কোনো উৎসচাপ নহয় কোনো আপোনাৰ কাৰো কোনো শিষ্য নহয় কাৰো কোনো ভগৱান নহয় এজনে আনজনৰ সদায় পূৰক এই কথাখিনি যদি আপুনি মানি পেলাই যদি ভক্তি কৰিছে তেন্তে আপোনাৰ ভক্তি শুদ্ধ হ'ল অন্যথা আপুনি নৰকৰ ৰাস্তা কিমান দূৰ আছে সেইটো হিচাপ কৰি থাকক কিমান দূৰ আছে নৰকৰ ৰাস্তা সেইটো হিচাপ কৰি থাকক এইটো চিৰন্তন সত্য কাৰণ হৰি ভগৱন্তেও কৈছে যিজন মোৰ ভক্ত হ'ব যদি শিৱক যদি তেওঁ অপমান কৰি থাকে শিৱক ঈশ্বৰ নেমানে তেতিয়াহ'লে তেওঁ হৰি ভক্ত হ'ব নোৱাৰে আৰু শিৱয়ো কৈছে যিজন শিৱ ভক্ত হৰিক সন্মান কৰিব নাজানে বা হৰি ভক্তক সন্মান নকৰে তেওঁ শিৱ ভক্ত নহয় অৰ্থাৎ হৰি ভক্তৰো আপোনাৰ দুৰ্গতি আছে আৰু শিৱ ভক্তৰো দুৰ্গতি আছে যদিহে শিৱ আৰু হৰিৰ মাজত আপুনি ভেদাভেদ কৰে গতিকে যদিহে আপুনি এই তত্ত্ব জানিছে জানি কৰি ঈশ্বৰ ভক্তি শুদ্ধভাৱে কৰক নতুবা আপুনি ৰাম ৰাম সত্য এই কথাখিনিকে আপোনালোকক প্ৰকাশ কৰি মই আজি পুনৰ লগ কৰাৰ আশাৰে ভিডিঅ' সমাপন কৰিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ